এখন আমার ফ্লাইটখন লাগি আছে স্পাইজেট কোরেন্ডন এয়ার। তো হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলকে। মই ক'ত আছোঁ চাওক, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু তো যাব ওলালোঁ এনেকৈ আমি চেন্নাই। আমাৰ ফ্লাইট আছে 12:25 স্পাইজেট গুৱাহাটীৰ পৰা কলকাতা, কলকাতাৰ পৰা ডাইৰেক্ট চেন্নাইলৈকে। তো দেখুৱাই আছোঁ আপোনালোকক, এইখনে গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তো এনেকৈ ভিতৰলৈ সোমাই যাওঁ আহক। তো মই এতিয়া লাগেজ চেক কৰিলোঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ ডমেষ্টিক ছিকিউৰিটি চেকলৈকে। তো এতিয়া আমি এইটো লাগেজটো জমা কৰিম ধুনীয়াকৈ। আৰু চাওক, ৱাও। তো পোনপ্ৰথমতে আমাক বৰ্ডিং পাছখন ল'ব লাগিব। তো স্পাইজেট আমি বিচাৰি আছোঁ, আমাৰ ফ্লাইটখন হৈছে স্পাইজেট। ইফালে বিভিন্ন ধৰণৰ ফ্লাইট লাগি আছে ধুনীয়াকৈ। তো এনেকৈ বৰ্ডিং পাছখন ল'লোঁ, তাতে লাগেজটো জমা কৰিলোঁ। আৰু এতিয়া আমাৰ গেট নাম্বাৰ 9ত যাব লাগিব। তো আৰু মোৰ লগত ইফালে আছে এজন ব্যক্তিজনক আপোনালোকক দেখুৱাই আছোঁ। আৰ্মি ক'ত যাব ওলাইছোঁ আমি, কওকচোন, কওক বাৰু। আমি এতিয়া চেন্নাই যাব ওলাইছোঁ। আচ্ছা, চেন্নাইত আজি একদম বিশেষ কামত, মানে বিচত ঘূৰিম আৰু সেইটোৱে আৰু। তো ধুনীয়াকৈ এনেকৈ ৱেইট কৰি আছোঁ আমি। তো আমাৰ গেট নাম্বাৰ 9 ধুনীয়াকৈ আমাৰ এতিয়ালৈকে আছে, 1 ঘণ্টামান আছে। তো 1 ঘণ্টামান আমি এনেকৈ ডাইলগ মাৰি আছোঁ। জাষ্ট আমাৰ এনাউন্স হ'ল আৰু আমি এতিয়া গৈ আছোঁ উঠিবৰ কাৰণে। একদম এইফালে আছে আৰ্মি। তো গৈ আছোঁ এনেকৈ উঠিবৰ কাৰণে। এইখন আমাৰ ফ্লাইটখন লাগি আছে স্পাইজেট কোৰেন্ডন এয়াৰ। আৰু তো জাষ্ট এনেকৈ ফাইনেলি বহিলোঁ। আৰু এইফালে মোৰ লগত আছে আৰ্মি আৰু এইফালে আছোঁ মই। আৰু চাওক, ৱাও, ধুনীয়া দৃশ্য এটা। এই পাংখাখনটো বাজিবৰে Our time plan will be 1 hour and 17 minutes. The flight is under the command of Captain Miguel Jimenez and second in command First Officer Sheikh. Your cabin team today will be Miguel and sharp objects to issue evacuation. Should there be a loss of pressure in the cabin, oxygen mask will তো জাষ্ট আমি এনেকৈ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা টেক অফ কৰিব লৈছোঁ বয়িং 737ত। স্পাইজেট হয় কোৰেন্ডন এয়াৰ। আৰু অলপমান পিছতে আমি কলকাতা গৈ পাম। তাৰপিছত কলকাতাৰ পৰা মানে প্ৰায় 40 মিনিটমান ৰাখিব চাগে কলকাতাত। তাৰপিছত একদম ধুনীয়াকৈ চেন্নাইলৈকে গৈ পাম। তো দেখুৱাই আছোঁ আপোনালোকক। আৰু ৱাশ্বৰুমটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ। এইটো হৈছে ৱাশ্বৰুম স্পাইজেটৰ বয়িং 737। জাষ্ট আমাৰ ফ্লাইটখন লেণ্ডিং কৰিলে কলকাতা এয়াৰপৰ্টত। আৰু এতিয়া এই কলকাতা এয়াৰপৰ্টৰ পৰা আধা ঘণ্টা পিছত আকৌ এইখন ফ্লাইটে উৰা মাৰিব একদম চেন্নাইলৈকে। তো আমি এনেকৈ বহি আছোঁ, ৰেষ্ট কৰি আছোঁ। অকণমান পিছত উৰিবই আৰু দেখুৱাই আছোঁ আপোনালোকক। জাষ্ট আমি এতিয়া কলকাতা এয়াৰপৰ্টৰ পৰা লেণ্ডিং বোলে টেক অফ কৰিব লৈছোঁ। জাষ্ট আমি কলকাতা এয়াৰপৰ্টৰ পৰা এতিয়া টেক অফ কৰিলোঁ। আৰু বাহিৰত চাওক, ৱাও। এতিয়া আমি লেণ্ডিঙৰ কাৰণে ৰেডি হৈছোঁ। তো এতিয়া লেণ্ডিং হ'ব চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত। তো দেখুৱাই আছোঁ আপোনালোকক। बैठे रहे और कुर्सी की पेटी को बांधे रखें। सभी यात्रियों से निवेदन है अपनी कुर्सी पर ही बैठे रहे और कुर्सी की पेटी को बांधे रखें।
জাষ্ট লেণ্ডিং হ'ল আমাৰ ফ্লাইটখন আৰু বহুত ধুনীয়া এটা ৱেডাৰ দেখি পাইছোঁ চাওক আপোনালোকে চাব পাৰিছে ৱাও তো এতিয়া ওলাই আছোঁ এনেকৈ বাহিৰলৈ তো দেখুৱাই আছোঁ আপোনালোকক তো তাৰ পৰা নামি ইয়াত বাছ এখনত উঠিলোঁ বাছখনে এতিয়া আমাক লৈ গৈ আছে কেনেকৈ এতিয়া আমি লাগেজটো ল'ম তো দেখুৱাই আছোঁ আপোনালোকক তো এয়া ধুনীয়াকৈ মোৰো লাগেজটো আহি পালে বেল্টত আৰু ধুনীয়াকৈ লাগেজটো এনেকৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ পূৰা মেট্ৰ'লৈকে তো লাগেজ থাগেজ লোৱা হ'ল আৰু এতিয়া বাহিৰত ওলাইছোঁ এনেকৈ ধুনীয়াকৈ তো দেখুৱাই আছোঁ আপোনালোকক জাষ্ট এয়াৰপৰ্টৰ পৰা ওলালোঁ এয়াৰপৰ্টৰ পৰা ওলাইয়ে মেট্ৰ' এখন ল'লোঁ আৰু এতিয়া গৈ আছোঁ আমি ইফালে ধুনীয়াকৈ তো আজিৰ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিব খোজোঁ তো ভিডিঅ'ত যদি কিবা ভুল হয় তেনেহ'লে আপোনালোকে ক্ষমা কৰিব আৰু আজিৰ কাৰণে ভিডিঅ'টো বাই বাই